মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টি তোমালোকৰ অষ্টম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অধ্যায়টো অনুশীলনী 2.1 অংকবোৰ লৈ আহিছোঁ। আজি আমি এই 3 নম্বৰৰ পৰা আৰম্ভ কৰিম। 3 নম্বৰত কি আছে, তলৰ সমীকৰণবোৰৰ সমাধান কৰা আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা। আমাৰ ইয়াত কিছুমান সমীকৰণ দিয়া আছে, এই সমীকৰণবোৰৰ সমাধান কৰিব লাগে আৰু তাৰ শুদ্ধতা পৰীক্ষা কৰিব লাগে। 1 নম্বৰত আছে x/3 minus x minus 1 divided 2 equal to 1 আছে। আমি এই সমীকৰণটো কি কৰিব লাগিব, সমাধান কৰিব লাগিব। সমাধান মানে কি, ইয়াৰ এই চলকৰ মান উলিয়াব লাগিব আৰু এই চলকৰ মান এই সমীকৰণটোত বহুৱাব লাগিব। তাৰপিছত ইয়াৰ ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিব লাগিব। প্ৰথম আমি ইয়াৰ পৰা এই 3 আৰু 2ৰ লসাগু ল'ব পাৰিম। 3 আৰু 2 লসাগু কিমান হ'ব, 6 হ'ব। 6 এতিয়া এই 3 6ত কেইবাৰ যাব, দুবাৰ। 2 into x minus এই 2 6ত কেইবাৰ যাব, 3বাৰ যাব। এই 3টো আকৌ এই x minus 1ৰ লগত পূৰণ হ'ব, x minus 1। এইফালে কি আছে, 1 আছে। 6 2 into x কৰিলে কিমান হ'ব, টুৱাইছ এক্স। এক্সটো নিলিখিবা কাৰণ সংখ্যাটো আগত লিখিবা, চলকটো পিছত লিখিবা। এইটো কি হ'ব, 2 into x কৰিলে টুৱাইছ এক্স। টুৱাইছ এক্স মাইনাছ এই 3টো চোৱা, এই এক্সৰ লগতো পূৰণ হৈ আছে, এই মাইনাছ 1ৰ লগতো পূৰণ হৈ আছে। 3 into তাৰমানে 3 আগত কি আছে, মাইনাছ আছে, মাইনাছ 3 into x আছে, কিমান হ'ব, প্লাছ মাইনাছ ইনটু প্লাছে কি হ'ব, মাইনাছো হ'ব। তো এইটো কি হ'ব, 3 into x কৰিলে কিমান হ'ব, থ্ৰাইছ এক্স। থ্ৰাইছ এক্স। এতিয়া চোৱা, এই মাইনাছ 3 আৰু ইয়াত আছে মাইনাছ 1, মাইনাছ মাইনাছে কি হ'ব, প্লাছ হ'ব। এতিয়া 3ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব, 1 হ'ব, 3 হ'ব। 3ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব, 3 হ'ব। এইফালে কি আছে, 1। মই এই হাইটো ভাঙি দেখুৱাই দিছোঁ, তোমালোকে এই হাইটো নিলিখি ডাইৰেক্ট এইটো লিখিব পাৰিবা, নাইবা এইটো লিখিলেও কোনো প্ৰব্লেম নাই। এতিয়া চোৱা, আমাৰ ইয়াত কিমান আছে, টুৱাইছ এক্স আছে, প্লাছ মাইনাছ আছে থ্ৰাইছ এক্স। তাৰমানে টুৱাইছ এক্স মাইনাছ থ্ৰাইছ এক্স কি হ'ব, মাইনাছ 1x হ'ব। তাৰমানে টুৱাইছ এক্স প্লাছ মানে 2 টকা তোমাৰ হাতত আছে, কোনোবা এজনে তোমাৰ পৰা 3 টকা এটা পাবলৈ আছে, তুমি 2 টকা দিয়াৰ পিছতো সেই মানুহজনে কি কৰিব, এটকা এটা পাবলৈ থাকিব। তো এইটো কি হ'ব, মাইনাছ 1x, 1টো নিলিখোঁ, আমি কি লিখিম, মাইনাছ এক্স বুলি লিখিম। মাইনাছ এক্স প্লাছ ইয়াত কিমান আছে, 3। ৰাইট হেণ্ড ছাইডত কিমান আছে, 1 আছে। এতিয়া মাইনাছ এক্স প্লাছ 3 ডিভাইড 6 ইকুৱেল টু 1 আছে। এই 1ৰ তলত কি আছে, 1 এটা আছে। এতিয়া আমি কি কৰিম, ক্ৰছ মাল্টিপ্লিকেশ্যন মানে বজ্ৰপূৰণ কৰিম। এতিয়া ইয়াৰ তলত যদি 1 থাকে, এই 1টো এইখিনিৰ লগত পূৰণ হ'ব, আকৌ এই 6ৰ লগত এই 1 ইনটু হ'ব। আমি লিখিম, যিহেতু আমাৰ চলকৰ মান উলিয়াব লাগে, গতিকে এইটো আমি আগত লিখিম। মাইনাছ এক্সৰ লগত মাইনাছ এক্স প্লাছ 3ৰ লগত যদি 1 পূৰণ কৰা হয়, এই সংখ্যাটোৱে হ'ব। তো আমি লিখিম মাইনাছ এক্স প্লাছ 3। এইফালে হ'ব, ইয়াৰ তলত 1 আছিলে, এই 1টো এইফালে পূৰণ হৈ গ'ল। আকৌ এই 6ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব, 6 হ'ব, 6। এতিয়া আমি ইয়াৰ পৰা চলকৰ মান উলিয়াব লাগিব। মাইনাছ এক্সটো বাওঁফালে ৰাখিম। এতিয়া কি কৰিম, 6, 3টো এইফালে কি আছে, প্লাছ আছে, এইফালে গ'লে কি হ'ব, মাইনাছ হ'ব, নাইবা মাইনাছ এক্স ইকুৱেল টু কিমান হ'ব, 6ৰ পৰা 3 মাইনাছ কৰিলে কিমান হ'ব, 3 হ'ব। এতিয়া আমি এই মাইনাছটো উঠাই দিব লাগিব। মাইনাছটো মানে কেনেকৈ উঠায়, উভয় পক্ষক আমি মাইনাছ 1এৰে হৰণ কৰি দিম। যেনেকুৱা ইয়াত কি আছে, আমাৰ মাইনাছ 1 আছে, মাইনাছ এক্স আছে, ইকুৱেল টু কিমান আছে, 3। উভয় পক্ষক যদি আমি মাইনাছ 1এৰে হৰণ কৰি দিওঁ, মাইনাছ এক্স, ইফালে কি হ'ব, মাইনাছ 1, ইফালে কি হ'ব, 3 ডিভাইড মাইনাছ 1। তাৰপিছত এই মাইনাছ মাইনাছ কেঞ্চেল যাব, কি থাকিব, এক্স থাকিব। ইফালে এই 3ক মাইনাছ 1এৰে হৰণ কৰিলে কি হ'ব, -3 হ'ব। তো
আমি এইটো ডাইৰেক্ট লিখিব পাৰিম x ইকুৱেল টু -3 এই x - 3টো হৈছে এই সমীকৰণটোৰ সমাধান এতিয়া আমি সমীকৰণটোৰ শুদ্ধতা পৰীক্ষা কৰি চাওঁ এতিয়া আমি লিখিলোঁ ফলাফলৰ শুদ্ধতা পৰীক্ষা আমাৰ লেফ্ট হেণ্ড সাইড লিখিম এই x/3 মাইনাস x - 1/2 এইখিনি হ'ল আমাৰ লেফ্ট হেণ্ড সাইড ইকুৱেল টু 1 টো হ'ল রাইট হ্যান্ড সাইড তো আমি লিখিম লেফ্ট হ্যান্ড সাইডৰ সমীকৰণটো লিখিম লেফ্ট হ্যান্ড সাইড তোমালোকে বাওপক্ষ বুলিও লিখিব পাৰিবা মই লেফ্ট হ্যান্ড সাইড বুলি লিখিছোঁ লেফ্ট হ্যান্ড সাইডত কি আছে আমাৰ x ডিভাইড কিমান আছে 3 মাইনাস x মাইনাস কিমান আছে 1/2 এতিয়া আমি x ৰ মান বহাই দিম x ৰ মান আমি কিমান পাইছোঁ -3 এতিয়া 3 x ৰ মান কিমান পাইছোঁ আমি -3 মাইনাস 2 x ৰ মান কিমান পাইছোঁ -3 মাইনাস 1 ইয়াতো মাইনাস আছে সেইকাৰণে ইয়াত ব্ৰেকেট এটা দি দিছোঁ এতিয়া এই 3 3 কেইবাৰ যাব এবাৰ যাব এতিয়া কিমান আছে -3/3 মাইনাস ইয়াত আছে কিমান 2 ইয়াত আছে -3 আৰু -1 -3 আৰু -1 কৰিলে কিমান হ'ব আমাৰ -4 হ'ব -3 আৰু -1 কৰিলে কিমান হ'ব 4 হ'ব এতিয়া আমি কটাকটি কৰিব পাৰিম 3 3 কিমান 1 2 4 কিমান হ'ব 2 ইয়াত মাইনাস আছে কিমান হ'ব -1 এফালে কিমান হ'ব মাইনাস আৰু কিমান হ'ব -2 -2 তেও -1 এই মাইনাস মাইনাসে কি হ'ব ব্ৰেকেট মানে পূৰণ হৈ আছে মাইনাস মাইনাসে হ'ব +2 এতিয়া 2 আছে +1 আছে মাইনাস তাৰমানে 2 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 1 হ'ব আৰু এটো কি হ'ব +1 হ'ব কাৰণ ডাঙৰ সংখ্যাটোৰ আগত কি আছে প্লাস চিন আছে সৰু সংখ্যাটোৰ আগত মাইনাস আছে এটো আমাৰ কি হ'ব প্লাস চিন হ'ব 2 ৰ পৰা 1 মাইনাস কৰিলে +1 হ'ব প্লাসটো আমি নিলিখো তো আমাৰ এটো কিমান ওলাইছে 1 আমাৰ সমীকৰণটোত রাইট হ্যান্ড সাইডত কিমান আছিলে 1 তাৰমানে লেফট হ্যান্ড সাইডত আমি এই চলকৰ মান -3 বহুৱাই আমি কিমান পালো 1 পালো তাৰমানে রাইট হ্যান্ড সাইডত আমাৰ 1 আছিলে এটা আমি লিখিব পাৰিম লেফট হ্যান্ড সাইড ইকুৱেল টু রাইট হ্যান্ড সাইড তো আমি লিখিম ইকুৱেল টু রাইট হ্যান্ড সাইড তোমালোকে সপক্ষ বুলিও লিখিব পাৰিবা এতেকে x ইকুৱেল টু -3 প্ৰদত্ত সমীকৰণটোৰ সমাধান এটা তোমালোকে লাষ্টত লিখি দিবা এটো আছিল আমাৰ 1 নম্বৰ आंसर 2 নম্বৰত আছে n/6 - 2/3 ইকুৱেল টু n/3 + 5/6 ইয়াত চোৱা লেফট হ্যান্ড সাইডতো চলক আছে রাইট হ্যান্ড সাইডতো চলক আছে n টো আমাৰ চলক প্ৰথম আমি কি কৰিম এই চলক থকা সংখ্যা একেলগ কৰি লম চলক থকা সংখ্যাখিনি আমি কি কৰিম একেলগ কৰি লম এবাৰ n/6 আছে এফালে কি আছে n/3 এইফালে এটো আগত কি আছে প্লাস চিন আছে কোনো চিন নাই মানে কি প্লাস আছে এফালে আহিলে কি হৈ যাব মাইনাস হ'ব মাইনাস কিমান হ'ব n/3 আকৌ এফালে কিমান আছে 5/6 5/6 এটো মাইনাস আছে এফালে আহিলে কি হ'ব প্লাস হ'ব 2/3 এতিয়া আমি লসাগু লব পাৰিম 6 আৰু 3 লসাগু কিমান হ'ব 6 এ হ'ব 6 আৰু 3 লসাগু কিমান হ'ব 6 হ'ব 6 এই 6 6ত কেইবাৰ যাব 1 ইনটু ইয়াত কি আছে n মাইনাস এই 3 6ত কেইবাৰ যাব দুবাৰ যাব 2 ইনটু ইয়াত কিমান আছে n আছে আকৌ রাইট হ্যান্ড সাইডত 6 আৰু 3 লসাগু কিমান হ'ব 6 এ হ'ব 6 6ত কেইবাৰ যাব এবাৰ যাব 1 ইনটু 5 প্লাস এই 3 6ত কেইবাৰ যাব দুবাৰ যাব 2 ইনটু ইয়াত 2 আছে 2 এতিয়া
এইখিনি পূৰণ কৰি দিওঁ n ইনটু 1 কৰিলে কিমান হ'ব 1n হ'ব 1টো আমি নিলিখোঁ ডাইৰেক্ট n লিখিম n মাইনাছ 2 ইনটু n কৰিলে কিমান হ'ব 2n হ'ব ইফালে 6 1 ইনটু 5 কৰিলে তাৰমানে 1 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 5 হ'ব 5 প্লাছ 2 ইনটু 2 কৰিলে কিমান হ'ব 4 হ'ব এতিয়া চোৱা এই এনৰ আগত কি আছে প্লাছ চিন আছে আৰু এই টুৱাইছ এনৰ আগত কি আছে মাইনাছ চিন আছে তাৰমানে এটা n আছে প্লাছ আৰু দুটা n আছে মাইনাছ তাৰমানে এটা এনৰ পৰা দুটা n মাইনাছ কৰিলে কিমান হ'ব মাইনাছ n হ'ব মাইনাছ n মাইনাছ 1n হয় 1টো আমি নিলিখোঁ আৰু ইফালে 6 5 প্লাছ 4 কৰিলে কিমান হ'ব 9 এতিয়া চোৱা এই 6টো আমি কাটিব পাৰিম যেনেকুৱা ইয়াত যদি সমান চিন থাকে ইয়াত ইয়াত যদি কিবা এটা সংখ্যা আছে সে ধৰিলোঁ ইয়াত আছে কিমান 2 এইফালেও যদি 2 থাকে সমান চিনৰ দুয়োফালে যদি একে সংখ্যা একে চিন থকা থাকে আমি সেইটো কাটি দিব পাৰিম এইটো আমাৰ কি আছে একে আছে আমি এই 6 কাটি দিব পাৰিম এতিয়া কি হ'ব মাইনাছ n আৰু এইফালে কিমান আছে 9 আছে এতিয়া আমি এই মাইনাছটো উঠাই দিবলৈ মাইনাছটো কেনেকৈ উঠায় এটা আছে মাইনাছ n ইকুৱেল টু কিমান আছে 9 আমি উভয় পক্ষক কি কৰিম মাইনাছ 1 এৰে হৰণ কৰিম এই 9 হ'ব কি কৰিলোঁ মাইনাছ 1 এৰে হৰণ কৰিলোঁ এই মাইনাছ মাইনাছ কি হ'ব কেঞ্চেল যাব কি হ'ব আমাৰ n আৰু এই 9ক মাইনাছ 1 এৰে হৰণ কৰিলে কিমান হ'ব মাইনাছ 9 হ'ব এইটো আমি লিখিব পাৰিম নাইবা n ইকুৱেল টু মাইনাছ 9 এতিয়া এনৰ মান আমাৰ মাইনাছ 9 ওলাইছে এতিয়া আমি এই সমীকৰণটো শুদ্ধ হৈছে নে নাই আমি ইয়াৰ ফলাফলতা পৰীক্ষা কৰি চাম কিন্তু ফলাফলৰ শুদ্ধতা পৰীক্ষা এতিয়া আমি লেফ্ট হেণ্ড ছাইডৰ সমীকৰণটো লওঁ লেফ্ট হেণ্ড ছাইডত কি আছিল আমাৰ n/6 মাইনাছ 2/3 লেফ্ট হেণ্ড ছাইড লিখিম লেফ্ট হেণ্ড ছাইডত কি আছিলে n/6 মাইনাছ 2/3 এতিয়া এনৰ মান আমি কিমান পালোঁ মাইনাছ 9 পালোঁ 6 এনৰ মান কিমান পাইছোঁ মাইনাছ 9 ইয়াত আছে মাইনাছ 2/3 এতিয়া 6 আৰু 3ৰ লসাগু লওঁ 6 আৰু 3ৰ লসাগু ল'লে কিমান হ'ব 6 হ'ব এতিয়া 6 আৰু 3ৰ লসাগু লওঁ 6 আৰু 3ৰ লসাগু কিমান হ'ব 6 হ'ব এই 6ত কেইবাৰ যাব এবাৰ এই 1টো আকৌ এই মাইনাছ 9ৰ লগত পূৰণ হ'ব কিমান হ'ব মাইনাছ 9 হ'ব ইয়াত আছে কিমান মাইনাছ এতিয়া চোৱা এই 6ত কেইবাৰ যাব দুবাৰ যাব এই 2টো আকৌ এই 2ৰ লগত কি হ'ব পূৰণ হ'ব তো 2 × 2 কৰিলে কিমান হৈ যাব আমাৰ 4 হৈ যাব এতিয়া তলত আছে কিমান 6 আৰু ওপৰত আছে মাইনাছ 9 আৰু মাইনাছ 4 কৰিলে কিমান হ'ব মাইনাছ 13 আমি বাও পক্ষত এনৰ মান মাইনাছ 9 বহুৱাই কিমান পালোঁ মাইনাছ 13/6 বাও পক্ষ নাইবা তোমালোকে LHS মানে লেফ্ট হেণ্ড ছাইড বুলি লিখিব পাৰিবা বাও পক্ষ বুলি লিখিব পাৰিবা একো অসুবিধা নাই তো এতিয়া মই কৰিম ৰাইট হেণ্ড ছাইডৰ সমীকৰণটো কি আছিলে আমাৰ n/3 প্লাছ কিমান আছিলে 5/6 এতিয়া এনৰ মান বহাই দিম আমি এনৰ মান কিমান আছিলে আমাৰ মাইনাছ 9/3 প্লাছ 5/6 এতিয়া এইফালে 3 আৰু 6ৰ লসাগু লওঁ 3 আৰু 6ৰ লসাগু কিমান হ'ব 6 হ'ব 6 এতিয়া এই 6ত কেইবাৰ যাব দুবাৰ যাব এই 2টো আকৌ এই মাইনাছ 9ৰ লগত 3টো হ'ব তাৰমানে কিমান হ'ব 2 × -9 কৰিলে কিমান হ'ব -18 হ'ব প্লাছ
এই 6 কেইবাৰ যাব 1 এই 1 টো আকৌ 5 ৰ লগত পূৰণ হ'ব কিমান হ'ব 5 এ হ'ব 5 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 5 এ হ'ব এতিয়া তলত হ'ল 6 18 আছে মাইনাস 5 আছে প্লাস তাৰ মানে ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে সৰু সংখ্যাটোৰ আগত কি আছে প্লাস আছে এটো মাইনাস হ'ব কিমান 13 এতিয়া লেফট হ্যান্ড সাইডত আমি চলকৰ মান বহুৱাই পাইছিলো -13/6 ৰাইট হ্যান্ড সাইডতো চলকৰ মান বহুৱাই আমি কিমান পালো -13/6 আমি লিখিব পাৰিম লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড এতেকে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড আমি যেটো একে পাইছো সেইকাৰণে লিখিলো লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড এতেকে আমি লিখিব পাৰিম n equal to -9 প্রদত্ত সমীকরণটোৰ সমাধান হয় যেটো আমাৰ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড আমাৰ একে ওলাইছে এই চলকৰ মান আমি লেফট হ্যান্ড সাইডত বহুৱাই যেটো মান পাইছো ৰাইট হ্যান্ড সাইডতো বহুৱাই সেই একে মানে পাইছো সেইকাৰণে আমি লিখিছো লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড আৰু n equal to -9 প্ৰদত্ত সমীকৰণটোৰ সমাধান যদি আমাৰ এটা বেলেগ বেলেগ ওলাই এটাত -13/6 এটো যদি বেলেগ ওলাই তেতিয়া কি হ'ব এই -9 তাৰ মানে n equal to -9 এই প্ৰদত্ত সমীকৰণটোৰ সমাধান নহব যেটো আমাৰ একে ওলাইছে সেইকাৰণে আমি লিখিলো n equal to -9 প্ৰদত্ত সমীকৰণটোৰ সমাধান হয় 3 নম্বৰত আছে 2x + 7 - 6x/5 equal to 10 - 5x/2 তো আমি কি কৰিম প্ৰথম চলক থকা সংখ্যাখিনি একেলগ কৰি লম এত কিমান আছে 2x প্লাস নহয় মাইনাস 6x বাই কিমান আছে 5 এতিয়া এই 5x/2 রাইট হ্যান্ড সাইডত আছে এটো মাইনাস আছে এটো লেফট হ্যান্ড সাইডত আহিলে কি হ'ব প্লাস হ'ব প্লাস 5x/2 5x/2 ইকুৱেল টু ইয়াত কিমান আছে 10 এটা 7 টু ইয়াত আছে প্লাস ইফালে আহিলে কি হ'ব মাইনাস 7 হ'ব এতিয়া ইয়াৰ তলত কি আছে 2x ৰ তলত কি আছে 1 এটা আছে তাৰ মানে 1 5 আৰু 2 লসাগু কিমান হ'ব 10 হ'ব ইয়াৰ আমি লসাগু লব পাৰিম এতিয়া লসাগু কিমান হ'ব 10 হ'ব 10 লসাগু ললো ইয়াৰ তলত কি আছে 1 আছে এই 1 টু 10 ত কেইবাৰ যাব 10 বাৰে যাব তো লিখিম 10 ইনটু 2x আকৌ এই মাইনাস চিনটো দিলো এতিয়া এই 5 10 ত কেইবাৰ যাব দুবাৰ যাব 2 ইনটু ইয়াত কিমান আছে 6x প্লাস এই 2 10 ত কেইবাৰ যাব পাঁচবাৰ যাব 5 ইনটু ইয়াত কিমান আছে 5x ইফালে কিমান আছে 10 - 7 কিমান হ'ব 3 হ'ব 10 ৰ পৰা 7 মাইনাস কৰিলে কিমান হ'ব 3 হ'ব এতিয়া মেখিনি পূৰণ কৰিম 10 ইনটু 2x মানে 10 ইনটু 2 কৰিলে কিমান হ'ব 20 মানে 20x ইয়াত আছে মাইনাস 2 ইনটু 6 কৰিলে কিমান হ'ব 12x প্লাস 5 ইনটু 5 কৰিলে কিমান হ'ব 25x ইফালে আছে 3 নাইবা 10 আমি প্লাস থকা চলকখিনি একেলগ কৰিম আৰু মাইনাস থকা চলকখিনি একেলগ কৰি দিম এতিয়া 20 ৰ আগত কি আছে প্লাস আছে 25 ৰ আগতো প্লাস আছে এই 20 আৰু 25 প্লাস কৰিলে কিমান হ'ব 45x মাইনাস ইয়াত কিমান আছে 12x ইকুৱেল টু কিমান আছে 3 এতিয়া 10 45x আছে প্লাস আৰু 12x আছে মাইনাস তাৰমানে এইটো 45 ৰ x ৰ পৰা এই 12x টো আমি মাইনাস কৰিব পাৰিম মাইনাস কৰিলে কিমান হ'ব 5 ৰ পৰা 2 গলে কিমান হ'ব 3 আৰু 4 ৰ পৰা 1 গলে কিমান হ'ব 33x
33x ইকুৱেল টু কিমান আছে 3 এতিয়া আমাৰ ইয়াত আছে 33x/10 ইফালে আছে 3 এই 3 তলত কি আছে 1 এটা আছে এতিয়া আমি কি বজ্ৰপূৰণ কৰি দিব পাৰিম বজ্ৰপূৰণ কৰিলে ইয়াৰ 1 আছে এই 1 টো কি হ'ব 33x ৰ লগত পূৰণ হ'ব 1 যদি 33x ৰ লগত পূৰণ হয় কিমান হ'ব 33x এ হ'ব 33x আকৌ কি হ'ব এই 3 লগত 10 পূৰণ হ'ব এটো ইফালে কি হ'ব 3 into 10 3 into 10 এতিয়া আমি চলকৰ মান উলিয়াব লাগে x equal to 33 টো এফালে পূৰণ হৈ আছে এফালে গলে কি হৈ যাব হৰণ হৈ যাব কিমান হ'ব 3 into ইয়াত কিমান আছে 10 divide 33 এতিয়া এই 333 কেবাৰ যাব 11 বাৰ যাব নাইবা আমি লিখিব পাৰিম x equal to ওপৰত 1 থাকিলে 1 into 10 কৰিলে কিমান হ'ব 10 এ হ'ব 10 ডিভাইড কিমান ওলাইছে 11 এতিয়া এই চলকৰ মান আমি এই সমীকৰণটোত বহুৱাই চাম লিখিলো ফলাফলৰ শুদ্ধতা পৰীক্ষা লেফট হ্যান্ড সাইডৰ সমীকৰণটো লিখিলো লেফট হ্যান্ড সাইডৰ সমীকৰণটো কি আছিল আমাৰ twice x plus 7 minus 6x/5 আমি x ৰ মান পাইছো 10/11 এতিয়া আমি x ৰ মান বহাব লাগিব আমি x ৰ মান কিটা বহাই দিও কিমান আছে 2 x ৰ মান কিমান আছে আমাৰ 10/11 প্লাস কিমান আছে 7 minus 6 আমাৰ x ৰ মান কিমান আছে 10/11 ডিভাইড কিমান আছে এই ডিভাইড কিমান আছে 5 আছে 5 এতিয়া এই 2 to 10 ৰ লগত কি আছে পূৰণ হৈ আছে 2 into 10 কৰিলে কিমান হ'ব 20 ডিভাইড কিমান হ'ব 11 plus 7 minus 6 into 10 কৰিলে কিমান হ'ব 60 ডিভাইড কিমান আছে 11 বাই কিমান আছে 5 20 ডিভাইড কিমান আছে 11 plus 7 minus 60 বাই 11 দেখোৱা এই 5 ৰ তলত আমাৰ কি আছে মানে 1 এটা আছে 5 ৰ তলত যদি 1 থাকে এটো কি আছে আমাৰ হৰণ হৈ আছে এই হৰণটো যেতিয়া পূৰণ কৰি দিও তেতিয়া কি হ'ব এই সংখ্যাটো উলটা হ'ব তাৰমানে তলৰটো ওপৰত যাব ওপৰটো তলত আহিব যেনেকৈ এনে যদি থাকে আমাৰ a ডিভাইড b ডিভাইড c ডিভাইড d এনেকুৱা থাকিলে আমি কি লিখিব পাৰিম ইকুৱেল টু a by b এই a by b লিখিলো এয়াটো হৰণ হৈ আছে হৰণটো আমি কি কৰিম পূৰণ কৰি দিম পূৰণ কৰি দিলে কি হ'ব উলটা হ'ব তাৰমানে এই d টো ওপৰত যাব এই c টো তলত আহিব তাৰমানে এটো লিখিব পাৰিম আমি ad by bc ইয়াৰ 5 ৰ তলত কি আছে 1 এটা আছে এটো যদি আমি হৰণটো পূৰণ কৰি দিও তেতিয়া কি হ'ব উলটা হ'ব পূৰণ কৰি দিলে ইয়াৰ তলত যদি 1 এটা থাকে 1 টো ওপৰত গুচি যাব 5 টো তলত আহিব এতেকে 20 ডিভাইড কিমান আছে 11 plus 7 minus 60 লগত 1 পূৰণ কৰিলে কিমান হ'ব 60 এ হ'ব 60 ডিভাইড এটা 11 ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 55 এতিয়া আমাৰ এই 7 ৰ তলত কি আছে 1 এটা আছে তাৰমানে 11 1 আৰু 55 ৰ লসাগু ল'ব লাগিব তাৰমানে 11 আৰু 55 ৰ লসাগু ল'ব লাগিব 11 আৰু 55 ৰ লসাগু কেনেকৈ লয় 11 55 তে 11 যাব কিমান 1 কিমান যাব 5 এতিয়া 11 into 1 কৰিলে কিমান হ'ব 11 এ হ'ব 11 into 5 কৰিলে কিমান হ'ব 55 11 into
1ৰ লসাগু কিমান হ'ল আমাৰ 55 তো আমি 55টো লসাগু লৈ লওঁ 55টো লসাগু ল'লোঁ এতিয়া লসাগু ল'লোঁ আমি 55 এতিয়া 11 55ত কেইবাৰ যাব 5 বাৰ যাব 5 ইনটু ইয়াত কিমান আছে 20 প্লাস ইয়াত আছে কিমান 7ৰ তলত কি আছে 1 আছে এই 155ত কেইবাৰ যাব 55 বাৰে যাব তো কিমান হ'ব 55 ইনটু ইয়াত কিমান আছে 7 মাইনাস 55ত কেইবাৰ যাব এবাৰ যাব 1 ইনটু কিমান হ'ব 60 55 তে 5 ইনটু 20 কৰিলে কিমান হ'ব আমাৰ 100 হ'ব 100 প্লাস 55 ইনটু 7 কৰিলে কিমান হ'ব আমাৰ 385 মাইনাস 1 ইনটু 60 কৰিলে কিমান হ'ব 60 হ'ব এতিয়া এই প্লাস থকা সংখ্যাখিনি আমি প্লাস কৰি লওঁ আৰু মাইনাস থকা সংখ্যাখিনি মাইনাস কৰি লওঁ এতিয়া ইয়াত আছে 100ৰ আগত আছে প্লাস আৰু 385ৰ আগত আছে প্লাস মানে 100 প্লাস 385 কৰিলে কিমান হ'ব 485 হ'ব 485 মাইনাস ইয়াত কিমান আছে 60 এতিয়া 485 মাইনাস 60 আছে 485ৰ পৰা 60 মাইনাস কৰিলে কিমান হ'ব আমাৰ 485 কিমান হ'ব 425 হ'ব তলত আছে কিমান 55 485ৰ পৰা 60 মাইনাস কৰিলে কিমান হয় আমাৰ 425 এতিয়া আমি যে 5 ৰে ডিভাইড কৰো 5 55 কিমান যাব 11 5 যাব কিমান আমাৰ 5 8 গুণ কিমান আমাৰ 40 5 8 গুণ 40 8 2 থাকিলে 25ত 5 যাব কিমান 5 আমি পালো 85 by 11 85 by 11 পালো আমি লেফট হ্যান্ড সাইডত x ৰ মান 10 by 11 বহুৱাই আমি কিমান পালো 85 by 11 এতিয়া আমি রাইট হ্যান্ড সাইডত চাও আমি রাইট হ্যান্ড সাইডত চলকৰ মান বহুৱাই চাও রাইট হ্যান্ড সাইড কি আছিল আমাৰ রাইট হ্যান্ড সাইড right hand side of সমীকৰণটো আছিল আমাৰ 10 minus 5x by 2 5x by 2 আমি চলকৰ মান কিমান পাইছিলো 10 by 11 আমি ইয়াত বহুৱাব লাগিব 10 minus 5 চলকৰ মান কিমান পাইছিলো 10 by 11 আৰু ইয়াত কি আছে ডিভাইড কিমান আছে 2 আছে এটো আমি আগৰ নিচিনা কৰিম 10 minus 5 into 10 কৰিলে কিমান হ'ব 50 50 ডিভাইড কিমান আছে 11 এই টুৰ তলত কি আছে 1 এটা আছে এটা আমি পূৰণ কৰি দিলে তলৰটো ওপৰত যাব আৰু ওপৰটো তলত আহিব তাৰ মানে এটো কি হ'ব 1/2 তাৰমানে ইয়াত 1 আছে 1 টো ওপৰত যাব 2 টো তলত আহিব এটা কি হৈ গল 1/2 এটা কিমান হ'ব 10 মাইনাস কিমান হ'ব এই 50 লগত 1 পূৰণ কৰিলে কিমান হ'ব 50 এ হ'ব 50 ডিভাইড 2 লগত 11 পূৰণ কৰিলে কিমান হ'ব 22 হ'ব 22 এতিয়া এই 10 ৰ তলত কি আছে 1 এটা আছে 1 আৰু 22 লসাগু কিমান হ'ব 22 হ'ব আমি লসাগু ল'ব লাগিব লসাগু কিমান হ'ব আমাৰ 22 লসাগু ললো ইয়াৰ তলত কিমান আছে 1 122 ত কেইবাৰ যাব 22 বাৰে যাব 22 ইনটু ইয়াত কিমান আছে 10 আছে মাইনাস এই 22 ত কেইবাৰ যাব এবাৰ যাব তাৰ মানে 1 টো 50 লগত পূৰণ হ'ব 1 ইনটু 50 1 ইনটু 50 এতিয়া 22 ইনটু 10 কৰিলে কিমান হ'ব 220 হ'ব 220 মাইনাস 50 লগত 1 পূৰণ কৰিলে কিমান হ'ব 50 এ হ'ব 50 এতিয়া
এই 220 পৰা 50 মাইনাছ কৰিলে কিমান হ'ব 170 হ'ব 170 তাৰমানে 220 পৰা 50 মাইনাছ কৰিলে কিমান হ'ব 170 হ'ব 170 এতিয়া আমি 2 ৰে ডিভাইড কৰিলে 2 যাব কিমান 11 2 যাব কিমান 8 কিমান হ'ব 8 দুগুণ কিমান 16 আৰু 10 কিমান হ'ব 5 তাৰমানে ইয়াত আমি কিমান পালো 85/11 আমি লেফট হ্যান্ড সাইডতো এই চলকৰ মান বহুৱাই 85/11 পাইছিলো রাইট হ্যান্ড সাইডতো চলকৰ মান বহুৱাই আমি 85/11 পালো আমি লেফট হ্যান্ড সাইডতো 85/11 পাইছিলো রাইট হ্যান্ড সাইডতো 85/11 পাইছো এটাকে আমি লিখিব পাৰিম এটাকে লেফট হ্যান্ড সাইড equal to right hand side left hand side equal to right hand side তাৰমানে আমাৰ এই x ৰ মান এই 10/11 টোৱে হল এই প্ৰদত্ত সমীকৰণটোৰ সমাধান লাষ্টত লিখি দিম আমি শেষত লিখিম এটাকে x equal to 10/11 প্ৰদত্ত সমীকৰণটোৰ সমাধান হয় যেহেতু আমাৰ এই x ৰ মান লেফট হ্যান্ড সাইডত বহাই যেটো মান পাইছো রাইট হ্যান্ড সাইডত বহাই আমি একে মানে পাইছো সেইকাৰণে আমি লিখিলো এটাকে x equal to 10/11 প্ৰদত্ত সমীকৰণটোৰ সমাধান হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো ইমানে আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা আৰু কমেন্ট কৰি মোক জনাবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা